গুড মৰ্ণিং সকলোকে। আৰু ৰাতিপুৱাই আজি বজাৰলৈ ওলালোঁ। শাক চব্জি একো নাই ঘৰত। সেয়া মনাখন লৈছোঁ, এখন মনা লৈ ওলালোঁ মানুহজন আগুৱালেই। মই এতিয়া যাওঁ, বজাৰৰ ভিডিঅ' আজি দেখাম। এইফালে মানে বজাৰলৈ ওলাইছে, আগতে আগুৱাইছে, কিন্তু মানি বেগটো আনিব পাহৰি থাকিলে। এইটো মানি বেগটো আনিবলৈ আৰু ওপৰত গ'লে, যিহেতু আজিকালি সকলো ফালে অনলাইনে চলে, তথাপিও মানি বেগটো লাগে দিয়কচোন। ফাইনেলি বজাৰখন পাই গ'লোঁ। এইফালে এইখন দৈনন্দিন বজাৰ হয়, ৰাতিপুৱা বহে মানে আবেলিও সময়তো হয়। আৰু আমি এইফালে যিহেতু ৰাতিপুৱা সময়তে আহিলোঁ, বেছি মানুহৰ ভিৰ নাই, সেয়ে এইফালে ল'লোঁ ফল চাবলৈ ধৰিছোঁ। আৰু এইফালে কেৰেলা ল'ম বুলি ভাবিছোঁ। ৰাতিপুৱা সময়ত যিহেতু মানুহৰ ভিৰ নাই, সেয়ে বজাৰ কৰিবলৈ বহুত ভাল হয়। মানুহৰ ভিৰত মানে বজাৰ কৰিবলৈ যিহে গেলা গৰম, বহুত ভিৰ হয় বজাৰখনত আবেলি সময়ত। এইফালে পটল ল'লোঁ আৰু এইফালে বিলাহী ল'লোঁ। এইফালে তিয়ঁহ ল'বলৈ কাৰণে ল'লোঁ আৰু এইখন চাহ চাটনি খোৱা মানে ল'ম বুলি ভাবিলোঁ। আহিলোঁ এইফালে এইখন দোকানত মানে সকলো অসমৰ বস্তু পায়। কচু, মেষ্টা টেঙা, এইফালে কলডিল, এইফালে ভাতকেৰেলা, আৰু এইফালে হ'ল ঢেকীয়া, মূলা, সকলো মানে কচুৰ মানে থুৰি। ইয়াত মানে এই দোকানখনতে কেৱল অসমৰ বস্তু পায়, শাক চব্জিবোৰ। আৰু তাৰপিছতে মাছ লৈ ল'লোঁ। আৰু এইফালে মানুহজনে এখন মোক চাৰ্ট দিলে গৰমত পিন্ধিবৰ কাৰণে। আৰু এইফালে সিফালে ৰুম, ৰাস্তাত মানে ইমান ৰ'দ দিছে, গৰমত থাকিব পৰা নাই দেই। এইফালে ভাত বনাবৰ সময় হৈছে, আৰু ভাত বনাব টেনশ্যন হৈ গৈছে দুপৰীয়া। আৰু ভিডিঅ'টো আজিলৈ এইখিনিয়ে। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব দেই সকলোৱে।